যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি দুই ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম। এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয়নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। নমস্কাৰ, পুনৰবাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট বিষয় জনাম, যিটো অৰুণোদয় 3.0 যিটো নতুনকৈ প্ৰদান কৰিব এইবাৰ। মুখ্যমন্ত্ৰী ইতিমধ্যে তাৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰিছে যে আপোনালোকে কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আপোনালোকে কি কি কৰিব লাগিব। গতিকে আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকক জনাম যে অৰুণোদয় ফৰ্ম আপোনালোকে ক'ত পাব, কেনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰ লগতে আপোনালোকৰ কি কি ডকুমেণ্টছ দিব লাগিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোক জনাম। কাৰণ এটা কথা জানে যে অৰুণোদয় 3.0ত এইবাৰ নতুন হওক পুৰণা হওক সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে এইবাৰ কোনে কোনে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব, কাৰ এইবাৰ অৰুণোদয় আঁচনি কাটা যাব, সকলো বিষয়ে আপোনালোক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে এটা সকলোকে ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথমতে চাওক এটা কথা যে অৰুণোদয় ফৰ্ম আপোনালোকে ক'ত পাব সেইটো হৈছে ডাঙৰ। কাৰণ অৰুণোদয় ফৰ্ম নাপালেতো আপোনালোকে আবেদন কৰিব নোৱাৰে, নতুন হওক বা পুৰণা হওক সকলোৱে এই ফৰ্ম পাব লাগিব। এই ফৰ্মটো পালেহে আপোনালোকে আবেদন কৰিব লাগিব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ নিচিনা চাওক ঘোষণা কৰিছে, যিসমূহ লিষ্ট ইতিমধ্যে প্ৰস্তুত হ'ব এই লিষ্টসমূহ এইবাৰ চাওক, যিটো গাঁও পঞ্চায়ত আছে বা মিউনিচিপালিটি বৰ্ড আছে, টাউন এৰিয়া এইবিলাক আছে তাত মিউনিচিপালিটি বৰ্ড থাকে আৰু গাঁও এৰিয়াত গাঁও পঞ্চায়ত থাকে। এই গাঁও পঞ্চায়ত এইবাৰ প্ৰত্যেক গাঁও পঞ্চায়তৰ এইবিলাক এটা সভা হ'ব, যিটো গাঁও সভা বুলি কয়। এই গাঁও সভা হ'ব, এই গাঁও সভাত সকলোৱে যাব লাগিব। যদি অৰুণোদয় আঁচনি যদি ল'ব বিচাৰি আছে তেতিয়াহ'লে যিসকল পুৰণা হওক বা নতুন হওক তেওঁলোকে যাব লাগিব। তাত যোৱাৰ পিছত তাত ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকে চাওক যিখিনি ডকুমেণ্টছ লাগে, আপোনাৰ ভোটাৰ আইডি, আধাৰ কাৰ্ড, বেংক পাছবুক এইখিনি আপোনালোকে লৈ যাব লাগিব। তাৰপিছত মেইন ইম্পৰ্টেণ্ট যিটো ডকুমেণ্টছ হৈছে চাওক আপোনালোকৰ যিটো ৰেচন কাৰ্ডটো মাষ্ট বি, কাৰণ ৰেচন কাৰ্ডটো লাগিবই। যদি ৰেচন কাৰ্ড আছে তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে এই ডকুমেণ্টছ লৈ প্ৰথম অৱস্থাত চাওক আপোনালোকে গাঁও পঞ্চায়তত যাব লাগিব। গাঁও পঞ্চায়তত গৈ আপোনালোকে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি ৰেজিষ্ট্ৰেশ্যন তাত হয়, যদি আপুনি যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকে অৰুণোদয় ফৰ্ম লাভ কৰিব। এতিয়া অৰুণোদয় ফৰ্মটো চাওক লাভ কৰাৰ ক্ষেত্ৰত কিছুমান প্ৰব্লেম ইয়াতে আছে। এতিয়ালৈকে যিখিনি ইনফৰ্মেশ্যন আহিছে, যিখিনি গম পাওঁ চাওক, যিসকল পঞ্চায়ত আছে পঞ্চায়তৰ ছেক্ৰেটাৰীৰ দ্বাৰা ফৰ্ম আহিব বুলি কৈছে। তাৰপিছত চাওক যিসকল দলীয় কৰ্মী আছে, আচলতে যিসকল দলীয় কৰ্মী আছে তেওঁলোকৰ দ্বাৰাও ফৰ্মসমূহ আহিব, তেওঁলোকৰ দ্বাৰাও কিছুমান ফৰ্ম বিতৰণ কৰা হ'ব বুলি কৈছে। গতিকে আপোনালোকে ফৰ্মটো আপোনালোকে লাভ কৰিব যেতিয়া পঞ্চায়তত যাব। আপোনালোকে পঞ্চায়তত গৈ যেতিয়া আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে এই ফৰ্মসমূহ লাভ কৰিব। তো সেই ফৰ্মসমূহ হয় আপোনালোকে ছেক্ৰেটাৰীৰ পৰাই আপোনালোকে লাভ কৰিব, গাঁও পঞ্চায়তৰ পৰাই। যিসকল দলীয় কৰ্মী আছে তেওঁলোকৰ পৰাও পাব পাৰে, কাৰণ এতিয়ালৈকে ফুল ইনফৰ্মেশ্যন এতিয়ালৈকে অহা নাই, তাৰ ফিজিকেলি কোনো ডাটা অহা নাই এতিয়ালৈকে। গতিকে যিখিনি ইনফৰ্মেশ্যন পাওঁ সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকে সেইখিনি যাতে কিবা যদি প্ৰব্লেম পায় সেইখিনি যাতে আপোনালোকে সোনকালে ছল্ভ কৰিব পাৰে। তাৰপিছত চাওক কিছুমান প্ৰব্লেম হৈছে কি ডকুমেণ্টছৰ ক্ষেত্ৰত। প্ৰথম অৱস্থাতে চাওক ডকুমেণ্টছৰ ক্ষেত্ৰত ক'লে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি আৰু বেংক পাছবুক হ'লে হৈ যাব। কিন্তু এইবাৰ যিটো আকৌ নতুনকৈ যিটো গাইডলাইন আহিলে তাক ইনকাম চাৰ্টিফিকেটটো ধৰি দিছে। ইনকাম চাৰ্টিফিকেটটো লাগিবও পাৰে, কিন্তু কি হৈছে যেতিয়া আপোনালোকে গাঁও পঞ্চায়তত যাব, গাঁও পঞ্চায়ত গৈ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰক। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে বাকী ডকুমেণ্টছ আহিব, যে আপোনালোকৰ যদি যোগ্য হিতাধিকাৰী হয় তেতিয়া পঞ্চায়তে সেইবিলাক ৰেজিষ্ট্ৰেশ্যন কৰিব। কাৰণ চাওক গাঁও সভাত গোটেই যিবিলাক হিতাধিকাৰী থাকে নতুন হওক পুৰণা হওক তাত চবেই তাত থাকিব। এতিয়া চাওক কিছুমান ক্ষেত্ৰত হৈছে কি কিছুমান নিয়ম বান্ধি দিছে এইবাৰ। যিসকল মহিলা চাওক, যিসকল মহিলা বা ছোৱালী, আচলতে ছোৱালীবিলাক যিবিলাক বিয়া হোৱা নাই তেওঁলোকৰ বয়স যদি 35 ইয়াৰ্ছতকৈ বেছি হৈছে তেওঁলোকে আবেদন কৰিব পাৰে। তাৰপিছত চাওক যিসকল বিধৱা মহিলা, এইবাৰ বিধৱা মহিলাসকলকহে প্ৰথম অগ্ৰাধিকাৰ দিয়া হৈছে। তাৰ লগতে চাওক বিশেষভাৱে সক্ষম মানে কিছুমান মানুহ আছে, যিবিলাক মহিলা আছে তেওঁলোকে ডিজিবিলিটি হয়,
তেওঁলোককহে প্ৰথমতে এইবিলাক অগ্ৰাধিকাৰ দিব, তাৰপিছত বাকীখিনি। তাৰ লগতে আৰু কেইটামান ইম্পৰ্টেণ্ট কথা হৈছে কি চাওক, কাৰণ ইতিমধ্যে বহুত মহিলাই ইতিমধ্যে অৰুণোদয় পাই আছিলে, কিন্তু যদি তেওঁলোক সেই মহিলাসকলে যদি অৰুণোদয় পোৱাৰ পিছত যদি তেওঁলোকৰ ঘৰত কিবা চাকৰি আছে, তেওঁলোকৰ যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী নহয়, তেতিয়াহ'লে তেওঁলোকৰ এইবাৰ তেওঁলোকৰ সেই অৰুণোদয় লাভ নকৰে, সেইবিলাক অৰুণোদয় তেওঁলোকৰ কেঞ্চেল হ'ব। গতিকে আপোনালোকে প্ৰথম অৱস্থাত গাঁও পঞ্চায়ত গৈ সেইবিলাক ৰেজিষ্ট্ৰেশ্যন কৰক। যদি আপোনালোকৰ তেনেকুৱা কিবা চাকৰি আছে তেতিয়াহ'লে সেইবিলাকৰ পৰা হয়তো এইবাৰ বঞ্চিত হ'ব। গতিকে আপোনালোকে প্ৰথম অৱস্থাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কামটো আপোনালোকে ষ্টাৰ্ট কৰক। যেতিয়া গাঁও সভা হ'ব, গাঁও সভাত আপোনালোকে গৈ তাৰপিছত সেইবিলাক আকৌ বাছনি হ'ব। আপোনালোকৰ প্ৰত্যেক ৱাৰ্ড হওক বা প্ৰত্যেক গাঁৱত হওক সেইবিলাক বাছনি হ'ব। বাছনি হোৱাৰ পিছত যিটো মেইন লিষ্ট ওলাব চাওক, তাৰ পৰা যিবিলাক হিতাধিকাৰী আছে এই হিতাধিকাৰী লিষ্টটো আকৌ চাওক MLA লৈ যাব। MLA যেতিয়া এপ্ৰুভ কৰি দিব তাৰপিছতহে আপোনালোকে সেই অৰুণোদয় আঁচনি লাভ কৰিব। গতিকে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এনেদৰে আবেদন কৰিব লাগিব। তাৰপিছত যদি আপোনালোকে আৰু অৰুণোদয়ৰ বিষয়ে আৰু কিবা জানিব লাগে ভিডিঅ'ত কমেণ্ট কৰিব, বাকী আপোনালোকে ছল্ভ কৰিবলৈ চেষ্টা কৰিম। তাৰ লগতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা কৰিলে সম্পূৰ্ণ ডিটেইলছ আপোনাক শুনাম। 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ, তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি দুই ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম। এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে, তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। অৰ্থাৎ কোনোবা যদি কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে, আৰ্থিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় তৃতীয়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে, গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই, তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত, মৰিয়নি সমষ্টিত আগতে যদি 27,000 মহিলাই এই আঁচনি পাই আছিলে, অহা 15ৰ পৰা 28 তাৰিখৰ ভিতৰত আমি 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে, তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট কৰে আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে, তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিৱিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম।